हेलो सदर दर्शक मंडली आमी पुजोर मजत एक सम्बर्धना अनुष्ठान आइছো मैं गाजीर रहमानक मঞ্চলৈ मातिছো मैं गाजीरक আগতে লগ পাইছো আমার কাজিপাৰাত মাতিছিলো মই গতিকে তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আমাৰ উদ্যোক্তা সমিতিৰ পৰা এখন ফুলাম গামোচাৰে সম্বোধন জনাব আমাৰ কৰ্মকৰ্তা মনোজিত মালাকৰে গাজীউৰক মই প্ৰথমখন কুইজ কোনখন তেওঁ মানে ইউটিউব চেনেল কৰিছিল আৰু নলবাৰীৰ কোন কোন অনুষ্ঠান কৰিছে বা অসমৰ কোন কোন ঠাইত কৰিছে তাকে অকণমান চমু আভাস দিবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে নমস্কাৰ সকলোলৈ মই প্ৰথমখন কুইজ কৰিছিলোঁ আমাৰ গাঁৱৰ ওচৰৰ আৰিবছিত দুৰ্গা পূজা হয় ডাঙৰকৈ তাত শাৰদীৰ আমি তোমাৰ হেনো নাম বুলি এটা অনুষ্ঠান হয় দীপংকৰ কৌশিক ছাৰ লগতে তেখেতৰ লগত 10জন টোটেল 11জন জেনেক্স 11 বুলি এটা সংস্থা আছে তেওঁলোকে সেইটো কৰি আহিছে বহু বছৰৰ পৰা মই 2022 চনৰ যিখন দুৰ্গা পূজা আছিল সেইখনত প্ৰথম কৰিছিলোঁ এই ভিডিঅ'টো তাৰ পৰা আৰম্ভ হৈছে তাৰপিছত কৰিছিলোঁ মৰুৱা শংকৰ উৎসৱত আৰু তাৰপিছত আমাৰ নলবাৰী ইণ্ডাষ্ট্ৰী চবত তৃতীয়খন তাৰপিছত এনেকৈ চলি আছে আৰু নলবাৰীৰ বাহিৰত কটন কলেজত কৰিছোঁ আৰু টিহুত কৰিছোঁ টিহু নলবাৰীৰ ভিতৰতে হয় আৰু সিদিনা মোক কোকৰাঝাৰলৈ আমন্ত্ৰণ কৰিছিল কিন্তু মোৰ ডিএলএডৰ পৰীক্ষা চলি থকাৰ কাৰণে যাব নোৱাৰিলোঁ এনেকৈ মোৰ এই অনুষ্ঠানবিলাক ৰেকৰ্ডিঙৰ কাম চলি আছে। ধন্যবাদ ৰহমান ডাঙৰীয়া আহক আমি